গুৱাহাটীৰ ৰোটাৰী ক্লাবৰ প্ৰেক্ষাগৃহত স্বদেশ স্বাভিমান শীৰ্ষক অনুষ্ঠান অসম কথাগোটৰ উদ্যোগত অসমৰ গৌৰৱময় ইতিহাস বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে নতুন প্ৰজন্মৰ বক্তৃতামালাৰ এইটো ২০তম সংস্কৰণ। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অধ্যাপিকা ডক্টৰ ঋতুপৰ্ণা পাটগিৰি, IPS দিগন্ত বৰা, অধ্যাপক ডক্টৰ প্ৰদ্যুম্ন গোস্বামীকে ধৰি গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণি হয় স্বদেশ স্বাভিমান অনুষ্ঠানৰ প্ৰতিষ্ঠাপক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ ভাষণেৰে। অনুষ্ঠানটিত ১০ গৰাকী বক্তাই বিভিন্ন প্ৰসংগত ভাষণ আগবঢ়ায়। ডক্টৰ ভূপেন হাজৰিকা আৰু বব ডিলান শীৰ্ষক বিষয়ত বক্তৃতা ৰাখে গৱেষক ছাত্ৰ সুদৰ্শন কৌশিক শৰ্মাই। বক্তৃতাৰ আৰম্ভণিতে সুদৰ্শন কৌশিক শৰ্মাই সোঁৱৰণ কৰে প্ৰয়াত থানেশ্বৰ কুমাৰক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীতত প্ৰয়াত থানেশ্বৰ কুমাৰৰ পৰামৰ্শ অনুসৰি ডক্টৰ ভূপেন হাজৰিকাই ১৯৯৮ চনত গীতটিত থকা নিৰ্ভীক ২০ শতিকাৰ ঠাইত নিৰ্ভীক এই শতিকা ব্যৱহাৰ কৰে। চিত্ৰ সংবাদত এই সন্দৰ্ভত প্ৰয়াত থানেশ্বৰ কুমাৰৰ লেখা জিলিকাব লুইতৰ পাৰৰ কথাও উল্লেখ কৰে বক্তাগৰাকীয়ে। স্বদেশ স্বাভিমানৰ বক্তৃতামালাৰ জৰিয়তে আমি নতুন প্ৰজন্মৰ যুৱক যুৱতীক এখন মঞ্চ দিয়াৰ ব্যৱস্থা কৰিছোঁ। অকল মই নহয়, কেইবাজনো ব্যক্তি জড়িত আছে আৰু তেওঁলোকে আহি ইয়াত বিভিন্ন ধৰণৰ বক্তৃতা দিয়ে, য'ত ৫ মিনিটৰ ভিতৰত ক'ব লাগে। সম্পূৰ্ণ নিজৰ দৃষ্টিকোণৰ পৰা বিষয়টোৰ ওপৰত গৱেষণা কৰি আৰু তেওঁলোকে যাতে ৰাজহুৱা মঞ্চত কথা কোৱাৰ এটা অভ্যাস গঢ় দিব পাৰে, এইবিলাক কথা চিন্তা কৰি আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতি থকা হৈছে। ভূপেন হাজৰিকা আৰু বব ডিলান ২০১৬ চনত দ্য হিন্দুত প্ৰকাশ পাইছিল এটা বিশেষ লেখা, বব এণ্ড ভূপেন টু অৱ আ কাইণ্ড। সেই লেখাটোৰ মাধ্যমেৰে ৭ সাগৰ ১৩ নদীৰ সিপাৰ সিপাৰৰ দুগৰাকী ব্যক্তিৰ গানৰ মাজত প্ৰতিফলিত যি সুৰ, প্ৰতিফলিত যি কথা আৰু যি আবাহন, সেই কথাসমূহক সূক্ষ্মভাৱে তুলনা কৰা হৈছিল, আলোচনা কৰা হৈছিল, সমালোচনা কৰা হৈছিল। এই দুয়োগৰাকী ব্যক্তিৰে যি ব্যক্তিত্ব, সেই ব্যক্তিত্বত ফুটি উঠে একেই যি বনগীতৰ সুৰেৰে প্ৰাকৃতিক যি পৰিৱেশৰ মাজৰ পৰা অহা মানুহৰ হুমুনিয়াহ পৰ্যন্ত ফুটাই তুলিব পৰাৰ শক্তি তেওঁলোকৰ কলমেৰে নিগৰিছিল। সি সুৰ হৈ বাগৰিছিল আৰু সি সকলোৰে মুখে মুখে চিৰবন্দিত হৈছিল, চিৰ আলোচিত হৈছিল, সদায় পৰিচিত হৈ ৰৈছিল।